শ্ৰদ্ধেয় শিক্ষক শিক্ষয়িত্ৰীবৃন্দ, মই সফিৰ ৰহমান আৰু আপোনালোকে চাই আছে আইজানতে ইউটিউব চেনেল। আইজানতে ইউটিউব চেনেলত আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। বন্ধুসকল, আজিৰ এইটো ভিডিঅ'ত মই আপোনালোকৰ বাবে লৈ আহিছোঁ 511.3.4 ফৰ্মেট ফৰ অৰ্গেনাইজিং এনুৱেল স্পৰ্টছ এনুৱেল ডে অফ দ্য স্কুল। ইয়াৰ আগৰ যিমানবোৰ SBA আছে সকলোবোৰ SBA মই আপোনালোকক এটা এটা কৰি সম্পূৰ্ণৰূপে সলভ কৰি দি দিছোঁ আৰু আজি আপোনালোকে পাই যাব 511.3.4 SBA-টো। তো ইয়াত যেনেকৈ ইনষ্ট্ৰাকশ্যনবোৰ আগবঢ়াইছে, প্ৰথমতে আমি ইনষ্ট্ৰাকশ্যনবোৰ চাই লওঁ, তাৰ পাছতে আমি ইয়াৰ উত্তৰবোৰ চাই ল'ম। ইয়াত প্ৰথমতে উল্লেখ কৰিছে নেম অফ দ্য টিচাৰ ট্ৰেইনি, তাৰপিছত উল্লেখ কৰিছে এনৰলমেণ্ট নম্বৰ, ক্লাছ, ডেট, টাইম এণ্ড ডিউৰেশ্যন, আৰু 1 নম্বৰত উল্লেখ কৰিছে ডিছক্ৰিপশ্যন অফ দ্য প্ৰিপেয়াৰটৰী এক্টিভিটিজ ফৰ কণ্ডাক্টিং দ্য এনুৱেল স্পৰ্টছ এনুৱেল ডে। 2 নম্বৰত উল্লেখ কৰিছে অবজেক্টিভছ অফ কণ্ডাক্টিং দ্য এনুৱেল স্পৰ্টছ এনুৱেল ডে। 3 নম্বৰত উল্লেখ কৰিছে ষ্টেপছ টেকেন ফৰ কণ্ডাক্টিং দ্য এনুৱেল স্পৰ্টছ এনুৱেল ডে। 4 নম্বৰত উল্লেখ কৰিছে প্ৰচিডিউৰ অফ কণ্ডাক্টিং দ্য এনুৱেল স্পৰ্টছ ডে ইন দ্য স্কুল। 5 নম্বৰত উল্লেখ কৰিছে প্ৰবেবল এনকাউণ্টাৰ ফৰ কণ্ডাক্টিং দ্য এনুৱেল স্পৰ্টছ এনুৱেল ডে। 6 নম্বৰত উল্লেখ কৰিছে সলিউশ্যন ইনভাইজড ৰিলেটিং টু দ্য প্ৰব্লেম। 7 নম্বৰত উল্লেখ কৰিছে ইম্পেক্ট অফ দ্য এনুৱেল স্পৰ্টছ এনুৱেল ডে অন স্কুল এনভাইৰনমেণ্ট। তো বন্ধুসকল, ইয়াত মুঠতে 7টা পইণ্ট আছে। তো মই আপোনালোকক যেতিয়া উত্তৰবোৰ দিম তেতিয়া আপোনালোকে 7টা পইণ্টত আপোনালোকে লক্ষ্য কৰি আপোনালোকে উত্তৰবোৰ লিখি ল'ব। তো বন্ধুসকল, বলক আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। বন্ধুসকল, ইনষ্ট্ৰাকশ্যনৰ হিচাপত মই প্ৰথমতে ইয়াত ডেটটো উল্লেখ কৰি দিছোঁ, আপোনালোকে আপোনালোকৰ নামটো দি ল'ব। টাইম মই ইয়াত দিছোঁ 10 বজাত, ডিউৰেশ্যন অৰ্থাৎ সময়সীমা উল্লেখ কৰিছোঁ 7 ঘণ্টা। আৰু এতিয়া আহিল আমাৰ 1 নম্বৰ পইণ্টটো ডিছক্ৰিপশ্যন অফ দ্য প্ৰিপেয়াৰটৰী এক্টিভিটিজ ফৰ কণ্ডাক্টিং দ্য এনুৱেল ডে। আৰু ইয়াত মই মোৰ হিচাপত উল্লেখ কৰিছোঁ, আপোনালোকে পাৰিলে অকণমান চেঞ্জ কৰি লিখি ল'ব পাৰে। ছাত্ৰ ছাত্ৰীৰ সহ পাঠ্যক্ৰমিক দিশত বিশেষ সফলতা লাভ কৰিবৰ বাবে বিদ্যালয়ত বাৰ্ষিক অধিৱেশন অনুষ্ঠিত কৰা হয়। এনে অধিৱেশন সুচাৰুৰূপে চলাই নিবলৈ কিছু পৰিৱৰ্তিত পদক্ষেপৰ প্ৰয়োজন, যেনে ক নম্বৰত এই অধিৱেশনৰ বাবে বিশেষ প্ৰস্তুতি ল'ব লাগে। খ নম্বৰত এনে অধিৱেশনৰ পৰিচালনা কৰিবলৈ সাংস্কৃতিক বিভাগৰ দখল থকা ব্যক্তিক মনোনীত কৰিব লাগে। গ নম্বৰত শিশুসকলৰ সহ পাঠ্যক্ৰমিক বিকাশমূলক দিশত গুৰুত্ব আৰোপ কৰিব লাগে। ঘ নম্বৰত ছাত্ৰ ছাত্ৰীসকলৰ অংশগ্ৰহণ সুনিশ্চিত কৰিব লাগে। ঙ নম্বৰত আমন্ত্ৰিত অতিথিৰ অভ্যৰ্থনা সময়মতে নিমন্ত্ৰণ আৰু যথাযোগ্য সন্মানৰ ওপৰত গুৰুত্ব আৰোপ কৰিব লাগে। ছ নম্বৰত শিশুসকলৰ নাচ গান, অভিনয়, কৌতুক, বক্তৃতা আদি বিভিন্ন অনুষ্ঠানসমূহৰ কাৰ্যাৱলী আগতীয়াকৈ সাজু কৰি ৰাখিব লাগে। ছ নম্বৰত ছাত্ৰ ছাত্ৰী আৰু শিক্ষকৰ মাজত সহযোগিতা বৃদ্ধি কৰা আদি। তাৰ পাছত আহিল আপোনালোকৰ 2 নম্বৰ পইণ্টটো, অৰ্থাৎ অবজেক্টিভছ অফ দ্য কণ্ডাক্টিং দ্য এনুৱেল ডে। বাৰ্ষিক বা বছৰেকীয়া দিৱস কাৰ্যসূচী ৰূপায়ণৰ কিছু বিশেষ উদ্দেশ্য আছে, যেনে ক নম্বৰত ছাত্ৰ ছাত্ৰীসহ পাঠ্যক্ৰমিক বিষয়ত দক্ষতাৰ বিকাশ সাধন কৰা। খ নম্বৰত ছাত্ৰ ছাত্ৰীৰ বিভিন্ন প্ৰতিভাৰ বিকাশ সাধন কৰা। গ নম্বৰত সহ পাঠ্যক্ৰমৰ বিকাশমূলক দিশত গুৰুত্ব আৰোপ কৰা। ঘ নম্বৰত গঠনমূলক দলগত কাৰ্য আদিত উৎসাহ প্ৰদান কৰা ইত্যাদি। তাৰ পাছত আহিল 3 নম্বৰ পইণ্টটো, অৰ্থাৎ ষ্টেপ টেকেন ফৰ কণ্ডাক্টিং দ্য এনুৱেল ডে। বাৰ্ষিক অধিৱেশন বা বছৰেকীয়া দিৱস পালনৰ ক্ষেত্ৰত লোৱা পদক্ষেপসমূহ। ক নম্বৰত অধিৱেশনৰ পূৰ্ণ প্ৰস্তুতি লোৱা। খ নম্বৰত অধিৱেশনৰ নিৰ্ধাৰিত পুঁজি সংগ্ৰহ কৰা। গ নম্বৰত ছাত্ৰ ছাত্ৰীৰ অভিভাৱক তথা শিক্ষকসকলক আমন্ত্ৰণ তথা উপস্থিতি নিশ্চিত কৰা। ঘ নম্বৰত সমূহ শিক্ষক তথা পৰীক্ষাৰ্থীক সহযোগিতাৰ আহ্বান। ঙ নম্বৰত ছাত্ৰ ছাত্ৰীৰ সংগীত, নৃত্য, নাটক, অভিনয় আদিত থকা দক্ষতাৰ ভিত্তিত নিৰ্বাচন। ছ নম্বৰত আমন্ত্ৰিত সমূহ অতিথিক যথাযোগ্য সন্মান। ছ নম্বৰত অধিৱেশনৰ উপযোগী মঞ্চ তৈয়াৰ কৰা আদি। তাৰপিছত আহিল 4 নম্বৰ পইণ্টটো, অৰ্থাৎ প্ৰচিডিউৰ অফ কণ্ডাক্টিং দ্য এনুৱেল ডে ইন দ্য স্কুল। বিদ্যালয়ৰ বছৰেকীয়া অধিৱেশন সফলভাৱে ৰূপায়ণ কৰিবলৈ কিছুমান বিশেষ প্ৰক্ৰিয়াৰ মাধ্যমেৰে আগবঢ়োৱা হৈছে, যেনে ক নম্বৰত অধিৱেশনৰ বাবে দিন বাৰ নিৰ্ধাৰণ কৰা। খ নম্বৰত পৰিচালনা কমিটি গঠন কৰা আৰু পৰিচালনাৰ বাবে সাংস্কৃতিক বিভাগত দখল থকা ব্যক্তিক মনোনীত কৰা। গ নম্বৰত পুঁজি সংগ্ৰহ তথা মজুতকৰণ। ঘ নম্বৰত দায়িত্বৰ ভাগকৰণ। ঙ নম্বৰত স্থানীয় ব্যক্তি তথা শিক্ষাৰ্থী শিক্ষকৰ সহযোগিতাৰ আহ্বান। 6 নম্বৰত
মঞ্চ প্ৰস্তুতকৰণ, অতিথি নিমন্ত্ৰণ, অভ্যৰ্থনাৰ দায়িত্ব পালন আদি বিভিন্ন কামৰ দায়িত্ব বিতৰণ। 6 নম্বৰত সময়মতে আমন্ত্ৰিত অতিথিসকলক ভাষণ প্ৰদান কৰিবলৈ দিয়া। বৰ্গীয় জ নম্বৰত যথাযথ সভা পৰিসমাপ্তি আৰু শিশুসকলৰ পিতৃ মাতৃ তথা অভিভাৱক শিশুসকলৰ দায়িত্ব অৰ্পণ অথবা সভা সমাপ্তিৰ সময়পূৰ্বে অৱগত কৰা আদি। 5 নম্বৰ পইণ্টটো আহিল আপোনালোকৰ বাবে প্ৰবেবল এনকাউণ্টাৰ ফৰ দ্য কণ্ডাক্টিং এনুৱেল ডে। বিদ্যালয়ৰ আন সভা সমিতিৰ দৰে আমাৰ বাৰ্ষিক অধিৱেশনতো কিছুমান জটিলতা বা সমস্যাই দেখা দিয়ে, সেইবোৰ হিপিটিত আলোচনা কৰা হ'ল। ক নম্বৰত সাংস্কৃতিক অনুষ্ঠান পৰিৱেশনৰ ক্ষেত্ৰত আধুনিক বাদ্যযন্ত্ৰৰ অভাৱ। খ নম্বৰত বিদ্যালয়ত সংগীত, নাটক বা আন বিষয়ত অংশগ্ৰহণ কৰিব লগা প্ৰতিযোগিতাৰ অভাৱ। গ নম্বৰত কোলাহলপূৰ্ণ বাতাবৰণ নিয়ন্ত্ৰণৰ সমস্যা। ঘ নম্বৰত ছাত্ৰ ছাত্ৰীৰ মাজত শৃংখলাবদ্ধৰ অভাৱ। ঙ নম্বৰত সময়মতে অধিৱেশন আৰম্ভ নোহোৱা। চ নম্বৰত নিম্নমানৰ মঞ্চ তথা বাদ্যযন্ত্ৰৰ প্ৰয়োগ। ছ নম্বৰত স্থানীয় বিশিষ্ট ব্যক্তি, শিক্ষাৰ লগত জড়িত ব্যক্তি আদিৰ সীমিত আগমন ইত্যাদি। এতিয়া আহিল আপোনালোকৰ 6 নম্বৰ পইণ্টটো সলিউশ্যন ইনভাইজড ৰিলেটিং টু দ্য প্ৰব্লেম। বিদ্যালয়ৰ বাৰ্ষিক অধিৱেশনত সচৰাচৰ পৰিলক্ষিত হোৱা উপৰোক্ত সমস্যাসমূহৰ সমাধানৰ উপায়সমূহ তলত উল্লেখ কৰা হ'ল। ক নম্বৰত উপযুক্ত পুঁজি সংগ্ৰহ কৰা। খ নম্বৰত সুন্দৰ আৰু কম খৰচতে হ'ব পৰা মঞ্চ নিৰ্মাণ। গ নম্বৰত যথেষ্ট সংখ্যক প্ৰতিযোগিতাৰ যোগদানৰ বাবে প্ৰচেষ্টা হাতত লোৱা। ঘ নম্বৰত সুন্দৰ আৰু আকৰ্ষণীয় পুৰস্কাৰ বিতৰণ। ঙ নম্বৰত অনুষ্ঠান সঠিক সময়ত আৰম্ভ কৰিবলৈ যত্ন কৰা। ছ নম্বৰত অনুষ্ঠান আকৰ্ষণীয় কৰিবৰ বাবে উচ্চমানৰ বাদ্যযন্ত্ৰ, লাইট আদি ব্যৱহাৰ কৰাৰ গুৰুত্ব। ছ নম্বৰত কোলাহলপূৰ্ণ তথা উচ্ছৃংখল পৰিৱেশ নিয়ন্ত্ৰণৰ বাবে অধিক স্বেচ্ছাসেৱক নিয়োগ কৰা। বৰ্গীয় জ নম্বৰ নিমন্ত্ৰিত অতিথিৰ তালিকাত শিক্ষাৰ লগত জড়িত ব্যক্তি, সমাজসেৱক, বয়স্ক নাগৰিক তথা অৱসৰপ্ৰাপ্ত শিক্ষক আদিক অগ্ৰাধিকাৰ দিয়া আদি। তাৰপিছত আহিল আপোনালোকৰ 7 নম্বৰ পইণ্ট। ইয়াত 7 নম্বৰ পইণ্টত আছে ইম্পেক্ট অফ দ্য এনুৱেল ডে অন স্কুল এনভাইৰনমেণ্ট। বিদ্যালয়ৰ বাৰ্ষিক অধিৱেশন পতাৰ ফলত নানা ধনাত্মক দিশত পৰিৱৰ্তন পৰিলক্ষিত হয়। এই বাৰ্ষিক অধিৱেশনে বিদ্যালয়ত এক উৎসৱমুখৰ পৰিৱেশনৰ প্ৰয়োভৰ ঘটায়। এনে কিছুমান সুপ্ৰভাৱ যেনে ক নম্বৰত বিদ্যালয়ত এক উৎসৱমুখৰ পৰিৱেশৰ প্ৰয়োভৰ। খ নম্বৰত ছাত্ৰ ছাত্ৰীসকলৰ বিভিন্ন প্ৰতিভা বিকাশৰ সুলভ। বন্ধুসকল, আজিৰ এইটো আছিল আপোনালোকৰ বাবে SBA-2, অৰ্থাৎ ইয়াৰ পাছত যিমানবোৰ SBA আছে, অৰ্থাৎ 2টা SBA বাকী আছে, তো অনতিপলমে মই আপোনালোকলৈ লৈ আহিম বাকী SBA 2টা। তো বন্ধুসকল, ভিডিঅ'টো যদি ভাল লাগে তেতিয়াহ'লে প্লিজ ভিডিঅ'টোত এটা লাইক কৰিব আৰু আপোনালোকৰ বন্ধু বান্ধৱী আত্মীয়জনক হোৱাটছএপ, ফেচবুক নাইবা ইনষ্টাগ্ৰামৰ যোগেদি আপোনালোকে নিশ্চয় শ্বেয়াৰ কৰিব বুলি আশা ৰাখিলোঁ। আৰু আপোনালোকৰ যদি কিবা জানিবলগীয়া থাকে তেতিয়াহ'লে প্লিজ মোক কমেণ্ট কৰি জনাব। মই যিমান পাৰোঁ আপোনালোকৰ কমেণ্টৰ উত্তৰ দিবলৈ চেষ্টা কৰিম। তো বন্ধুসকল, এনেকুৱা ধৰণৰ হেল্পফুল ভিডিঅ'ৰ সৈতে আকৌ আপোনালোকৰ লগত পুনৰ লগ পাম। ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। থেংক ইউ ফৰ ৱাচিং। থেংক ইউ ভেৰি মাছ। শুভৰাত্ৰি। বৰ্গীয় জ নম্বৰ নিমন্ত্ৰিত অতিথিৰ তালিকাত শিক্ষাৰ লগত জড়িত ব্যক্তি, সমাজসেৱক, বয়স্ক নাগৰিক তথা অৱসৰপ্ৰাপ্ত শিক্ষক আদিক অগ্ৰাধিকাৰ দিয়া আদি। তাৰপিছত আহিল আপোনালোকৰ 7 নম্বৰ পইণ্ট। ইয়াত 7 নম্বৰ পইণ্টত আছে ইম্পেক্ট অফ দ্য এনুৱেল ডে অন স্কুল এনভাইৰনমেণ্ট। বিদ্যালয়ৰ বাৰ্ষিক অধিৱেশন পতাৰ ফলত নানা ধনাত্মক দিশত পৰিৱৰ্তন পৰিলক্ষিত হয়। এই বাৰ্ষিক অধিৱেশনে বিদ্যালয়ত এক উৎসৱমুখৰ পৰিৱেশনৰ প্ৰয়োভৰ ঘটায়। এনে কিছুমান সুপ্ৰভাৱ যেনে ক নম্বৰত বিদ্যালয়ত এক উৎসৱমুখৰ পৰিৱেশৰ প্ৰয়োভৰ। খ নম্বৰত ছাত্ৰ ছাত্ৰীসকলৰ বিভিন্ন প্ৰতিভা বিকাশৰ সুলভ। বন্ধুসকল, আজিৰ এইটো আছিল আপোনালোকৰ বাবে SBA-2, অৰ্থাৎ ইয়াৰ পাছত যিমানবোৰ SBA আছে, অৰ্থাৎ 2টা SBA বাকী আছে, তো অনতিপলমে মই আপোনালোকলৈ লৈ আহিম বাকী SBA 2টা। তো বন্ধুসকল, ভিডিঅ'টো যদি ভাল লাগে তেতিয়াহ'লে প্লিজ ভিডিঅ'টোত এটা লাইক কৰিব আৰু আপোনালোকৰ বন্ধু বান্ধৱী আত্মীয়জনক হোৱাটছএপ, ফেচবুক নাইবা ইনষ্টাগ্ৰামৰ যোগেদি আপোনালোকে নিশ্চয় শ্বেয়াৰ কৰিব বুলি আশা ৰাখিলোঁ। আৰু আপোনালোকৰ যদি কিবা জানিবলগীয়া থাকে তেতিয়াহ'লে প্লিজ মোক কমেণ্ট কৰি জনাব। মই যিমান পাৰোঁ আপোনালোকৰ কমেণ্টৰ উত্তৰ দিবলৈ চেষ্টা কৰিম। তো বন্ধুসকল, এনেকুৱা ধৰণৰ হেল্পফুল ভিডিঅ'ৰ সৈতে আকৌ আপোনালোকৰ লগত পুনৰ লগ পাম। ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। থেংক ইউ ফৰ ৱাচিং। থেংক ইউ ভেৰি মাছ। শুভৰাত্ৰি।